গুড মৰ্ণিং বন্ধুসকল। চৰি আপোনালোকক ডাটা দুখন এটা মানে মই আজি আমাৰ বাগানলৈ যাম, আপোনালোক চাই থাককচোন। মই এতিয়া আমাৰ বাগানলৈ যাই আছোঁ। মই এতিয়া আমাৰ ব্ৰিজখন পাইছোঁ। এইখনে হ'ল আমাৰ বাগান। এতিয়া যাই আছোঁ আৰু অলপ দূৰ হ'লে পাওঁ আৰু আমাৰ বাগানটা। এই বাগানৰ পৰানো মই কি বস্তু কাঢ়ো, কি কাঢ়িম আপোনালোকক চাই থাককচোন। আৰু ভিডিঅ'টো কাটি নাচাই লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰে যেন। চাওক ইমান ভাল লগা দৃশ্য। এতিয়া ৰাঙা ৰ'দ তলাইছে। ইমান বঢ়িয়া লগা দৃশ্য, সুন্দৰ পৰিৱেশ। আমাৰ এই নৈখনৰ ওচৰতে বাগান। এইবিলাক গাছে হ'ল মোৰ বাগানৰ গাছ। এইবিলাক আপোনালোকে কি গাছ জানেনে? এইবিলাক কৰুণ্ডা গাছ বা কিশোৰী গাছ বুলি কোৱা হয়। এই কিশোৰী গাছবিলাক এৰী মুগা, এৰী পলু তাৰ কাৰণে লাগে। এই পাতবিলাক খায় পলুপোকাবিলাকে, তাৰ পৰা কাপোৰ তৈয়াৰ কৰা হয়, ইন্দি মাচুৰা এইবিলাক। এই গাছৰ পাতকে মই আজি কাঢ়িব আহিছোঁ। আপোনালোকে চাওকচোন, আপোনালোক এই গাছটো চিনি পায় নে নাপায়? এইটো আমাৰ নিজৰে পুখুৰীও ক'ব পাৰে, খালো ক'ব পাৰে। ইয়াত আমি যেতিয়া পানী শুকাব না, তেতিয়া আমি মাছবিলাক সিঁচো। ইয়াত বহুত ডাঙৰ বৰালি মাছ পায়। আপোনালোকক যেতিয়া মাছবোৰ সিঁচিম না, তেতিয়া মই মাছ পোৱা ভিডিঅ'বিলাক আপোনালোকক দেখাম। মাছ পায় ইয়াতে, এতিয়া সিঁচিব লগা হোৱা নাই। এইটো মোৰ চাংঘৰ, আপোনালোকক উঠি কেনে দেখুৱাই আছোঁ ৰ।
পলু পোকাবিলাক ই বাৰিষাৰ লগতে ওলোৱা হয়। এইটো এনেকুৱাকৈ সোমাই দি কিনে এনেকুৱা কৰি দিলে পলু পোকাবিলাক ওলোৱা হয়। মানে আগতে ওলাইছোঁ, ওলাই কিনে এইবাৰ লাটাবিলাক শুকাই দি দিছোঁ, শুকাই দিলে আৰু ভাল। এয়া এই পলু পোকাৰ লাটাবিলাক আমি বিক্ৰী কৰোঁ। এইবিলাক প্ৰায় 1200-1300 তেনেকৈ যায়। আপোনাৰ ফালেনো কিমান যায় কমেণ্টত জনাবচোন।